চিলড্ৰেনছ ডে হৈ গৈছে তেখেতে শিশু সুলভ তেখেতো হয় আৰু তেখেতে শিশুক খুব ভালো পাইছিল আজিৰ এই অনুষ্ঠানটিত আহিছোঁ আচলতে প্ৰত্যেকখন অনুষ্ঠানে এতিয়া যেনেকৈ কৰা যায় তেতিয়া আৰম্ভণি জুবিন গাৰ্গদেৱৰ গানৰ পৰাই হয় আৰু শেষো তেখেতৰ গানৰ পৰাই হয় তেনেস্থলতে এই বছৰ প্ৰথমবাৰ হ'ব যে তেখেত জুবিন গাৰ্গবিহীন তেখেতৰ জন্মদিন পালন কৰা হ'ব আচলতে খুব বেলেগ ধৰণৰ এটা মনত আছে যে কি কয় তেখেত নোহোৱাকৈ কেনেকেনো জন্মদিনটো পালন কৰা যাব কিন্তু আমি উঠি অহা প্ৰজন্ম হিচাপে তেখেতক আমি জীয়াই ৰাখিব লাগিব প্ৰত্যেকটা স্তৰতে কাৰণ তেখেত এনেকুৱা এটা সত্তা যাক আমি কেতিয়াও হেৰাই যাব দিব নোৱাৰোঁ আমি বিশেষকৈ নৱপ্ৰজন্মৰ যিমানখিনি আছে সকলোৱে তেখেতক ধৰি ৰাখিব লাগিব আৰু তেখেতক লৈ বহুতখিনি আচলতে ক'ব গ'লে প্ৰচেষ্টা কৰা গৈছে বহুতখিনি আমি তেখেতক লৈ ভাবিছোঁ আৰু এইখিনিতে ক'বলৈ পাই সুখী হ'ম যে অসমৰ যিমানখিনি কণ্ঠশিল্পী সমাজ আছে গোটেইখিনিয়ে মিলি লৈ এটা অনুষ্ঠানৰ আয়োজন কৰা গৈছে অহা 19 তাৰিখে অভিযান্ত্ৰিক খেলপথাৰ চানমাৰীত তাতে আমি জুবিন গাৰ্গদেৱৰ প্ৰত্যেকটি গীত প্ৰত্যেক জনৰৰ গীত তেখেতৰ যিমানকেইখন বোলছবি আছে তেখেতৰ যিমানকেইটা এলবাম আছে বিহুৰ পৰা আদি কৰি কাৱালীৰ পৰা আদি কৰি মায়া ৰৈ ৰৈ বিনালে প্ৰত্যেকখন বোলছবি প্ৰত্যেকখন কেছেটৰ গীত আমি লৈ এটা অনুষ্ঠান আয়োজন কৰিম সেয়েহে তেখেতক আমি এনেকৈয়ে জীয়াই ৰাখিব লাগিব প্ৰত্যেকটা গীতৰ মাজেৰেই জীয়াই ৰাখিব লাগিব সেইটোৱে কথা তেখেত বিহিত মাজে প্ৰথমটি জন্মদিন আচলতে ক'বলৈ ভাষা নাই তথাপিও এইটোৱে কথা এনেকৈ আমি উদযাপন কৰিবই লাগিব আজি আপোনালোকে দেখিছে ইতিমধ্যে এখন গীটাৰ আকাৰত জুবিনদাৰ যি পাৰ্থ শৰীৰত গুণমুগ্ধই প্ৰদান কৰা পুষ্পসমূহ আছিলে তাৰে কিছু অংশ আমি আনি এই গীটাৰখনৰ আকাৰ দিছিলোঁ আৰু আজি সেই গীটাৰখন ৰাজহুৱাভাৱে মুকলি কৰিছোঁ আৰু এই গীটাৰখন অহা 18 তাৰিখৰ পিছত তেখেতৰ জন্মদিনৰ পিছত সেইদিনা অকণমান পৰিৱেশটো বেলেগ হৈ থাকিব সেইকাৰণে সেইদিনা নিদি তেখেতৰ সহধৰ্মিণী হাতত তেখেতৰ ঘৰত এই গীটাৰখন তেখেতক অৰ্পণ কৰিম তেখেতসকলে ঘৰত ৰাখে বা মিউজিয়ামত ৰাখে তেখেতসকলে সিদ্ধান্ত ল'ব এই গীটাৰখনৰ ওপৰত আৰু তেতিয়া আমাৰ একো অধিকাৰ নাথাকিব এই গীটাৰখন আচলতে ৰেজিন আৰ্টেৰে বনোৱা হৈছে মোৰ সহকাৰী শিক্ষক প্ৰসেনজিতে মোক সহায় কৰিছে আৰু বাকী কাৰিকৰী গোটেইখিনি মই নিজ হাতেৰে বনাইছোঁ জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে বহুজনে বহু ধৰণে সংৰক্ষিত কৰিছে ভাস্কৰ্য শিল্পীগৰাকীয়ে তেখেতৰ ভৰিৰ চাপটো ৰাখিছে গতিকে মই ভাবিলোঁ মই কিবা এটা কৰিব পাৰিলে যিহেতু জীৱিত কালত তেখেতৰ লগত বহু মংগলত যিমান অনুষ্ঠান হৈছিল তেখেতক আদৰি অনাৰ দায়িত্বত আছিলোঁ গতিকে ভাবিলোঁ তেখেতৰ স্মৃতিত কিবা এটা যদি কৰিব পাৰোঁ সামান্যতম কিবা এটা কৰিব প্ৰয়াস কৰিছিলোঁ আৰু সেই প্ৰয়াসে আজি গীটাৰৰ আকাৰত আমি আপোনালোকৰ আগত মুকলি কৰিছোঁ আজি বিশিষ্ট গীতিকাৰ সুৰকাৰ জয়ন্ত কাকতি মহাশয় উপস্থিত আছে আৰু তেখেতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা বহু আগৰ পৰাই বাদ্যযন্ত্ৰ শিল্পী হিচাপে কাম কৰি অহা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজা বৰুৱাদা আছে আৰু আমাৰ সকলোৰে মৰমৰ ভিতালী দাস প্ৰয়াত ভিতালী দাস বাইদেউৰ সুকন্যা কমলিকা কাশ্যপ উপস্থিত আছে আৰু বিভিন্ন ৰাইজৰ উপস্থিতিত আমাৰ বিদ্যালয়ৰ গ্লৰিয়াছ পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা মঙলদৈবাসী ৰাইজৰ উপস্থিতিত আজি